তাৰপিছত মই জানিব পৰা মতে মোৰ তাতে খবৰ আহিছে কিন্তু যে আপুনি ষ্টুডেণ্ট আপোনাৰ যোনবিলাক টিউশ্যন ষ্টুডেণ্ট সেইবিলাকে আপোনাক ভয় কৰে কিন্তু আপুনি কেতিয়াও মানে কি ধৰক মাৰা বা ধৰক কিবা কিবি ধৰক এইবিলাক নকৰে। হয় মানে একচুৱেলি কি ভয়টো থাকে, হয় ষ্টুডেণ্ট এটা টিচাৰক ভয় কৰিব লাগে। হয় অ'কে, য়েছ বাট মোৰ যিমান ষ্টুডেণ্ট আছে বা টিল ডেট যিমান ষ্টুডেণ্ট আছে, হয় যিমান আছিল ইভেন ইন দ্য পাষ্ট, য়েছ চবৰ লগত মোৰ ফ্ৰেণ্ডলি কানেকশ্যন এটা আছিল। তো মোক মাতে কিছুমানে মাষ্টৰ বুলি মাতে ষ্টুডেণ্টে, এই মাষ্টৰ কিয় অহা নাই, দে ইউজ টু একচুৱেলি কল মি লাইক দেট। ফোন সেনেকৈ কৰে হা, একচুৱেলি উই বিহেভ লাইক ফ্ৰেণ্ডছ, নট লাইক টিচাৰ এণ্ড ষ্টুডেণ্ট। অ'কে, আৰু যদি তুমি হোৱাট আই থিংক, মই ভাবোঁ যে যদি মই মৰমেৰে কিবা এটা বস্তু সিহঁতক শিকাব বিচাৰোঁ, দেন দে কেন টিচ ইট, দে কেন লাৰ্ণ ইট, নট টিচ একচুৱেলি, দে কেন লাৰ্ণ ইট উইথ ইজ এণ্ড কমফৰ্ট। মই যদি ভয় খুৱাই পেলাই শিকাব বিচাৰোঁ, ইট ইজ ইম্পচিবল ফৰ দেম টু লাৰ্ণ এনিথিং। You are in comfortable in call to master and also. ফাৰ্ষ্ট কথা কি তই ইংলিছ নকবি। Okay, so I will just অসমীয়াত try. মই বুজি পাইছোঁ তই কি কৈছে। মানে তই কৈছে যে মাষ্টাৰ বুলি মাতিলে মই কমফৰ্ট পাম, আকৌ বেয়া নাপাওঁ মই। শুন মই কৈছোঁ, yes, okay. তোৰ নাম কি? Manas Jyotinath. হা? Manas Jyotinath. মানুহৰ আইডেণ্টিটি কি জানা নাই? আইডেণ্টিটি মানে কি? পৰিচয়, নাম কিয় ৰাখে মানে? Why do people give names? নাম কিয় ৰাখে? That is for identity. Yes. No. আমাৰ একচুৱেল আইডেণ্টিটি আমি কোনোদিনে বিচাৰি নাপাওঁ। নাম কি? মানস। কে আছে বেলেগে যাতে মাতিব পাৰে। মোৰ নাম কি? মাষ্টাৰ, কোনোবাই মিঠু বুলি মাতে। কিয় ৰাখছোঁ? তেতিয়া বেলেগে মাতিব পাৰোঁ। যদি চবৰে নাম মানস হ'ল হয়, আমি প্ৰব্লেমত পৰিলোঁ হেনে নাই যে মানস কোন থ, বুজি পালি? এতিয়া চিম্পল কথা, তোৰ প্ৰফেশ্যন কি? তই কি কৰা তই? I am just. ইংলিছত নকবি। অসমীয়াত লাজ কৰিব লগা একো নাই। Okay, sorry, মই লগতে ড্ৰাইভিং কৰি আছোঁ, লগতে এছিষ্ট কৰি আছোঁ। তো এতিয়া তোৰ প্ৰফেশ্যনটো তোৰ আইডেণ্টিটি নহয়। হয়। ইয়ৰ প্ৰফেশ্যন ইজ নট ইয়ৰ আইডেণ্টিটি, তোৰ এইটো প্ৰফেশ্যনহে তোৰ, বুজি পালি? প্ৰফেশ্যনটো মানুহে বিচাৰি, চৰি আইডেণ্টিটি মানুহে বিচৰাটো বহুত টান একচুৱেলি। আইডেণ্টিটি বিচাৰি মানে আইডেণ্টিটি বিচাৰি পেলাৰ কাৰণে মানুহ এটাই নিজে নিজকে চিনি পাব লাগিল। হয়। তোক যদি ইনকেছ মই কোনোবা এটা ক্ৰিকেটাৰৰ কথা কৈছোঁ বা ফুটবলাৰ এটাৰ কথা কৈছোঁ, বিৰাট কোহলিক মানুহে তাৰ প্ৰফেশ্যনটোৰ কাৰণেহে চিনি পায়। People know Virat Kohli as a cricketer, but people don't know who Virat Kohli really is. Kohli কোনো মানুহে চিনি নাপায়, কোহলিও চিনি পায় নাই মই চিনি নহয়। অ'কে, ময়ো চিনি নাপাওঁ, আজিকালি চিনি নাপালোঁ। আৰু এইটো ভাবাটো একচুৱেলি বহুত এটা ছ'চাইটিকেল কাম থাকে, খুব সম্ভৱ মোৰ সেনেকুৱা টাইপ লাগে। মানুহে মই কোন সেই প্ৰশ্নটো কেতিয়াও কৰিবও নোৱাৰে। আৰু যোনে বেছি কিন্তু একদম আমাৰ লেভেলত নাই, বহুত হেৰিত গুচি গৈছে। তো বেয়া নাপায় যদি মই এটা আপোনাক পাৰ্চনেল কুৱেশ্যন এটা সুধিব বিচাৰোঁ, চৰি মই এটা পাৰ্চনেল প্ৰশ্ন সুধিব বিচাৰোঁ আপোনাক, যদি বেয়া নাপায়। আপুনি ধৰক শিক্ষক হিচাপতো আপুনি ধৰক চলি ৰাখিছে, তো চলি ৰখা কাৰণ বা আপুনি ইমান টাইমে ধৰক বান্ধি আছিলে, হঠাতে খুলি দিলে আৰু এতিয়া বান্ধি আছে, চ' আপোনাৰ চলি ৰখা কাৰণটো আমি জানিব পাৰিম নেকি, যদিহে বেয়া নাপায় বা আপুনি যদিহে ক'ব পাৰে? তথাপি ক'লে ভাল লাগিব, ক'লে ভাল লাগিব আকৌ। ধৰক আমাৰ ভিউৱাৰ্ছ যিমানজন আছে, এইটো বেছি পাৰ্চনেল হৈ গ'ল। তথাপিও এটা হিণ্ট দি দিছোঁ যে মই নাই হিণ্টটো নিদিওঁ, মানুহবিলাক আজিকালি বহুত বেছি স্মাৰ্ট সেনে বুজি পাব। অ'কে, লেট ইট গো, স্কিপ দিছ কুৱেশ্যন, নেক্সট। হয়, আই ডোণ্ট ৱান্ট টু এনচাৰ একচুৱেলি। ইটছ অ'কে। মই ইংলিছ মানে কি ক'ব, ইংলিছ মই বুজি পাওঁ, মই বুজি পাওঁ, বুজি পা বুলি মই জানো, কিন্তু তই ক'ব নোৱাৰা। ক'ব পাৰোঁ কিন্তু নৰাটো একো দুখ নহয়। মই এইটো কথা কওঁ, আমি ট্ৰাই কৰিব লাগিব, উই শ্বুড ট্ৰাই। সেই আৰু ট্ৰাই কৰিব লাগে, ট্ৰাই কৰিয়ে আছিলোঁ। চ' আপুনি ভাবেনে যে আপুনি কেতিয়াবা গুৱাহাটীত আহিম বা গাঁৱৰ খেতি বাতি এৰি কেনে
লগতে আৰু গুৱাহাটীত আহি কেনে আপুনি টিউশ্যন কৰি বা আপুনি এটা ধৰক ষ্টুডেণ্ট কিছুমানক আপুনি শিক্ষা দি কেনে আপুনি ইয়াতে চলিব পাৰিব সেই হিচাপত আপুনি কেতিয়াবা ভাবিছিলে নে যে গুৱাহাটীত আহি কেনে আপুনি কেতিয়াবা শিক্ষা কেতিয়াবা দিব মই আগতে কৈছোঁ চাগে আগৰ ভিডিঅ'টোতে ক'লোঁ হয় প্ৰফেশ্যনেল পেচনৰ কথা হয় পেটৰ ভোকত মানুহে যেতি কৰিব লগা হৈছে বাছ কৰি আছোঁ কিবা কৰি আছোঁ কি কৰি আছোঁ ভাল কৰি আছোঁ অ'কে আই ন' ডেট আই এম ডুইং ছামথিং গুড এণ্ড এইটো ইম্পৰ্টেণ্ট কথা কি তুমি যিটো কৰি আছা তুমি ভাল কৰি আছা বুলি তুমি নিজে নিশ্চিত হোৱাটো জৰুৰী একচুৱেলি অ'কে আছে কোৱা আমি জানামতে আমি গম পাইছোঁ যে আপুনি গাঁৱত গ'লে আপুনি খানা বা আপোনাৰ লগৰীয়া মানে ধৰক লগৰ যোনবিলাক লগৰীয়া থাকে তেখেতসকলৰ লগত আপুনি যেতিয়াই গুৱাহাটীৰ পৰা যায় তো তেতিয়া আপুনি পাৰ্টি বা আপোনাৰ যোনবিলাক ধৰক পাৰ্টি ধৰক মাংস বনোৱা সেইবিলাকৰ ক্ষেত্ৰত আপুনি চবতছে আগতে পৰে আমাৰ ধৰক আমিও বহুত ইনকুৱাৰী কৰিছোঁ আৰু এই ইনকুৱাৰীৰ মাজত আপোনালোকৰ গাঁৱৰ মাজতো বহুত আছে আৰু ক'লে ভাল লাগে আৰু আমাৰো খানা বুলি একচুৱেলি সেনেকুৱা কথা নাই খানা মানে এনেকুৱা নহয় যে আমি অকেজন লৈ খানা খাওঁ ইটছ নট লাইক ডেট আমি খানা এনেই খাওঁ আজি গ'লোঁ মই বোলে শনিবাৰে যাম বা ৰবিবাৰে মই ঘৰত যাম তো আমি এনেই কথা পাতোঁ যে বহুত দিন খানা খোৱা নাই খানাটো একচুৱেলি কিয় খাব লাগে খানা ইম্পৰ্টেণ্ট দেই আমি গাঁৱৰ ল'ৰা ধৰক আমাৰ গাঁওখন ইমানো ডাঙৰ গাঁও নহয় আমাৰ গাঁৱত মোৰ দৰে এনেকৈ ডেকা ল'ৰা 15টা 20টামান আছে তো খানা এটা খোৱাৰ মেইন উদ্দেশ্য এটা কি যে বা মেইন এটা এডভান্টেজ কি যে গোটেইকেইটা ল'ৰাই আমি একেলগে লগ হ'ব পাৰোঁ দেট একচুৱেলি এডছ আপ টু দ্য ইউনিটি তো এইটো আমি হয় খানা খাই থাকোঁ আৰু খানা চানা বনোৱা মিলা ময়ে কৰোঁ বিকজ দে একচুৱেলি লাইক হোৱাট আই কুক মই যি ৰান্ধোঁ সিহঁতে খাই ভাল পায় সিহঁতেও এই ক'লে কয়ে সিহঁতে যে মিঠু তয়ে বনা আজি আমি জানিব পৰা মতে আপুনি জ্বলাও নাখায় জ্বলা মানে জলকীয়া ইয়েছ মৰিচ খাইছিলোঁ আগতে মানে ভীষণ জ্বলা খাইছিলোঁ এতিয়া জীৱনে ইমান জ্বালা দিলে যে কেঁচা জ্বালা আৰু আঞ্জাৰ লগত খাব নোৱাৰা হৈ গ'লো মই মানে এনেই জ্বালা যন্ত্ৰণা এনেই ইমান জ্বালা ইমান যন্ত্ৰণা আৰু জ্বালা খাম বজাৰৰ পৰা কিনি বা ঘৰৰ খেতিৰ অ'কে ইউ আৰ নট ইণ্টাৰেষ্টেড ইন মিৰ্চি এতিয়া হ'ব আৰু আজি এৰিলোঁ আৰু নেকি ভাত খাওঁ আৰু একদম ডেফিনেটলি ঠিক আছে চ' লগ পাম আকৌ নেক্সট উইক কেতিয়াবা লগ পাম নিশ্চয় তো থেংক ইউ ভিউৱাৰ্ছ এণ্ড লগতে আমাৰ মাষ্টৰে আমাৰ মাজত অলপমান ক'লে লগতে কিবা ভুল হ'লে ক্ষমা কৰিব লগতে আমাৰ ফেচবুক পেজটোত আপোনালোকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব দেই চব কৰিবি হ'ব দে এতিয়া আৰু কিবা কৰিব লগা আছে তো কয় নাই দেই আমি এতিয়া ভাত খাওঁ মানে কি বনাইছে যি হেৰি চালাডটো আমি খাওঁৱে খুব ডেফিনেটলি নেক্সট আমাৰ ভাবি পেলাই ক'ব লগা আছে মানে এইটো নহয় যে মই মিছা কথা কৈছোঁ মোৰ মনত আছে কিন্তু পাহৰি গৈছোঁ বহুত আগতে কোনটো কণীৰ দম আৰু আমাৰ আলু আৰু বাংনা খানা আৰু সাধাৰণ দুখীয়া মানুহ গৰীব মানুহ কিবাকে পেটে ভাতে খাই চলি আছোঁ কিন্তু মাষ্টাৰ ধনী দি জীৱন জিন্দাবাদ মাষ্টাৰ ধনী কিন্তু নহয় এনে কৈছে নহয় ধনী ধনী কিয় নহয় মই 3 দিন ভাত নাখাওঁকৈ আছিলোঁ জানা আজি মই ভাত খাম 3 দিনৰ মূৰত কিয় লকডাউনত নহয় লকডাউন জাষ্ট 3 দিন মোৰ ঘৰত চাউল নাই আচ্ছা এই তাৰমানে ঘৰত চাউল অনা নাছিল নেকি চাউল নাই মই হোটেলত খাই আছিলোঁ 5 ষ্টাৰ হোটেলত নাই 5 ষ্টাৰ হোটেল বাপৰে বাপ ভাবলি এইগিলা ভয় লাগে নাই দে আমি দুখীয়া ভাই গৰীব মানুহ আমি অসমীয়া নহওঁ দুখীয়া সেইটো আপোনাৰ কালজয়ী গীত এটা অসমীয়া ডক্টৰ ভূপেন হাজৰিকা দুখীয়া নহয়
ঠিক আছে তো ধন্যবাদ থাকিল আপোনালোকলৈ নমস্কাৰ